এই অসম গণ পৰিষদ দলটো যে বিজেপিৰ লগত মিলি যোৱা বিষয়টোক লৈ কিবা ক'ব নেকি? দল কেতিয়াও বেয়া নহয়, কিন্তু নেতৃত্বত দি থকা মানুহবিলাকৰ ভুল সিদ্ধান্তৰ কাৰণে দলৰ আজি এই অৱস্থা। যিসকলে আমাৰ এজেণ্ট হয়, তেখেতসকলৰ এজেণ্ট হৈ উম, আমাৰ বিৰোধী দলসমূহত কাম কাজ কৰি আছিল। উম, লাহে লাহে তেওঁলোকৰ স্বৰূপবিলাক ৰাইজে দেখা পাইছে। কংগ্ৰেছ আৰু জাতীয় পৰিষদ উম। দুইটা দলৰে সুকীয়া স্থিতি আছে। নমস্কাৰ। আজি আমাৰ সৈতে আছে পংকজ লোচন গোস্বামী ডাঙৰীয়া। আদৰণি জনাইছোঁ আপোনাক। নমস্কাৰ। আৰু নিৰ্বাচন সন্মুখত পলাশবাৰীত আপুনি লাগি আছে। কাম কিমান দূৰ আগবাঢ়িছে? পলাশবাৰী সমষ্টিৰ কাৰণে মোৰ চিনাকিটো পুৰণি। উম, ছাত্ৰ অৱস্থাৰ পৰাই সামাজিকভাৱে জড়িত হৈ আছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে কাম কৰিছিলোঁ। তাৰপিছত অসম গণ পৰিষদৰ সৈতে কাম কৰিছোঁ উম, আৰু পঞ্চায়ত লেভেলত জিলা পৰিষদৰ সদস্যও নিৰ্বাচিত হৈছিলোঁ। উম, সেই হিচাপে পলাশবাৰী সমষ্টিত মোৰ চিনাকিটো পুৰণি। উম, যোৱাবাৰ নিৰ্বাচন খেলিলোঁ। উম। প্ৰবল প্ৰতাপী সেই সময়ত ঢৌ এটা আছিলে বিজ- ভাৰতীয় জনতা পাৰ্টি। উম, তেনেকুৱা অৱস্থাত উম, ৰাইজে মোক বিৰোধীৰ আসনত বহালে, অৰ্থাৎ মই দ্বিতীয় স্থানত উম। অৱস্থান কৰিলোঁ আৰু তেতিয়াৰ পৰা লাগি আছোঁ। সেইটোতো বুজিছোঁ। আৰু এইবাৰ পলাশবাৰীৰ সমীকৰণটোৰ ক্ষেত্ৰত যিটো দলৰ ক্ষেত্ৰত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, হয়। সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে, সেই বিজেপি দলৰ এই মুহূৰ্তত পলাশবাৰী সমষ্টিৰ ৰাজনীতিটো কেনেকুৱা আমি জানো। বিসম্বাদেৰে ভৰপূৰ এটা ৰাজনীতি। আমি সংবাদ মাধ্যমৰ সন্মুখতেই সেয়া দেখিবলৈ পাওঁ। এতিয়া বিষয়টো হৈছে, এটা আপুনি সুযোগ পাইছে। গতিকে এইবাৰ আৰু অধিক প্ৰত্যাহ্বান জনাব পৰাকৈ আপুনি সাজু হৈছে, আৰু সেইবাবে পলাশবাৰীৰ ৰাইজে আপোনাক কি কয়? সিদ্ধান্ত ৰাইজে ল'ব। উম, সিদ্ধান্ত ৰাইজে ল'ব। উম, ৰাইজে অনুভৱ কৰিছে যে যোৱাবেলি তেখেতসকলে যি সিদ্ধান্ত দিলে, উম, এই সিদ্ধান্ত ক'ৰবাত যেন অকণমান ভুল হৈছে উম, আৰু তেখেতসকলৰ আশা আকাংক্ষা পূৰণ হোৱা নাই। উম, গতিকে সিদ্ধান্ত ৰাইজৰ ওপৰত। আৰু আপুনি যিটো কৈছে, মই সুযোগ পাইছোঁ। চাওক, মই কাম কৰি যোৱা মানুহ। উম, সুযোগ সন্ধানী হ'লে মই আগতেই বহুত সুযোগ পাইছিলোঁ। তেনেকুৱা সুযোগ ল'ব পাৰিলোহেঁতেন নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে। কিন্তু মই জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে একাত্মভাৱে লাগি আছোঁ, লাগি থাকিম। বাকী সেই সিদ্ধান্ত ৰাইজৰ। উম, আপুনি যিটো দলত আছে, হয়, সেই দলটো আহ, সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে হয়, যি প্ৰতিবাদ সাব্যস্ত কৰিছিল, যি আন্দোলন হৈছিল, তাৰ ফলশ্ৰুতিত জন্ম হোৱা এটা দল। যিটো দল সেই আপুনি যিটো দলত আছে, সেই দলটোৰ সভাপতিগৰাকী এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, আৰু যিগৰাকীয়ে কোনো অপোচ নকৰাকৈ আঞ্চলিকতাবাদী বা জাতীয়তাবাদী ধাৰাৰ প্ৰতিয়েই যে সদায় আকৃষ্ট, সেই কথাটো প্ৰমাণ কৰিছে। গতিকে সেই দলটোৰ পৰা ৰাইজলৈ সেৱা আগবঢ়াবলৈ গৈ পলাশবাৰী সমষ্টিত যিহেতু আপুনি দীৰ্ঘদিনৰ পৰা কাম কৰি আছে, আৰু পলাশবাৰীৰ যদি আমি ৰাজনৈতিক পটভূমি চাওঁ, তেনেহ'লে পলাশবাৰী সমষ্টিটোৰ যিসকল ৰাইজ, জাতীয়তাবাদী ভাৱধাৰা কিমান সবল তেওঁলোকৰ, সেয়া আমি নতুনকৈ ক'ব নালাগে। গতিকে সেই দলটোত থাকি কেনেকুৱা অনুভৱ আপোনাৰ, অসম জাতীয় পৰিষদত থাকি? নাই, মই সুখী। উম, মই সুখী। সংখ্যাত আমি কম হ'ব পাৰোঁ, উম, কিন্তু জাতীয়তাবাদ ৰক্ষাৰ কাৰণে যিখিনি সেনানী আমি যুঁজি আছোঁ, উম, সেইখিনিলৈ মই সুখী। আৰু আপুনি আৰম্ভণিতে ক'লে আমাৰ মাননীয় সভাপতি গগৈ ডাঙৰীয়া দল খুলিছে। কথাটো বহুতে কয় যে লুৰিণজ্যোতি গগৈয়ে কা আন্দোলন কৰি দল খুলিলে। আপুনি ভালকৈ লুৰিণজ্যোতি গগৈক পঠিয়াই দিয়া হৈছিল। এটা ৰাজনৈতিক সত্তা সৃষ্টি কৰি এই চৰকাৰৰ সুবিধাবাদী আঁচনিবিলাক বা সুবিধাবাদী কৌশলবিলাক ওফৰাবৰ কাৰণে এটা ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছিল। সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, উম, অসমৰ ৰাইজে আলোচনা বিলোচনাৰ মাজেৰে লুৰিণজ্যোতি গগৈক পঠিয়াই দিছিল। হয়। আৰু পঠিয়াই দিয়া মানুহ বহুতবিলাকে এতিয়া নেঙুৰ পেলাই উম, ভাৰতীয় জনতা পাৰ্টিৰ সৈতে কাম কৰি আছে। দেখিছোঁ আমি। গতিকে মই আপোনাৰ জৰিয়তে ৰাইজক কওঁ যে উম, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ইচ্ছা কৰা হ'লে আজি মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰিলেহেঁতেন। উম, কাৰণ তেখেত যিটো প্লেটফৰ্মৰ পৰা আহিছে, সেই প্লেটফৰ্মৰ আগৰ আৰু পিছৰ গোটেইবিলাক, কোনোবা মন্ত্ৰী, কোনোবা বিধায়ক, কোনোবা উদাহৰণ আছে। আছে। উম, গতিকে সুবিধাবাদী চৰিত্ৰৰ মানুহ নহয় তেখেত। উম, তেখেতে এক
কণ্টকময় পথত ভৰি দিছে আৰু দৃঢ়মনাভাৱে তেখেতে লাগি আছে উম, ৰাজনীতি কৰিবৰ কাৰণে। উম, এতিয়া আহিলোঁ, আপুনি নুসুধাকেই মই এই প্ৰশ্নটোৰ কথাটো কৈছোঁ উম, যে কংগ্ৰেছৰ সৈতে আমাৰ কি সম্পৰ্ক। উম, কংগ্ৰেছৰ সৈতে আমাৰ একো সম্পৰ্ক নাই, উম, কিন্তু ভোটাৰ ৰাইজ বিভক্ত। আমাৰ লগত কিছু আছে, কংগ্ৰেছৰ লগত কিছু আছে, ৰাইজৰ দলৰ সৈতে কিছু আছে, অন্য CPM CPIৰ সৈতে কিছু আছে। এই আটাইবিলাক কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী। এই ভাৰতীয় জনতা পাৰ্টিৰ অপশাসন আঁতৰাবৰ কাৰণে আটাইখিনিয়ে যদি লগ লগা নাযায়, উম। তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিক আঁতৰাব পৰা নাযায়। সেই বিষয়টো উলিয়ালে যেতিয়া মই এইটো কথাই সোধোঁ, মিত্ৰতাটো কিমান দূৰ আগবাঢ়িছে? মিত্ৰতা হ'ব, উম, মিত্ৰতা হৈছে উম, প্ৰায় ফাইনেল, উম, প্ৰায় ফাইনেল। আৰু মিত্ৰতা ঘোষণা কৰা এখতিয়াৰ মোৰ নাই, উম, সেইটো দলৰ উৰ্ধ্বতন মহলে ঘোষণা কৰিব আৰু মিত্ৰতাৰেই নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু সেইকাৰণেই আজিৰ তাৰিখত অসমৰ ৰাজনীতিত উত্থান পতন যিবিলাক দেখি আছে আপুনি, কাৰণ যোৱাবাৰ মিত্ৰতা ভাঙিবৰ কাৰণে চৰকাৰী পক্ষই বহু কষ্ট কৰিবলগীয়া হৈছিল। উম, এইবাৰ মিত্ৰতা ভাঙিবৰ কাৰণে তেওঁলোকে আজি বহুদিনৰ পৰাই বহু কষ্ট কৰিছে, উম, কিন্তু ফলৱতী হ'ব পৰা নাই। তাৰ মাজত কিছু মানুহ যিসকলে আমাৰ মানে এজেণ্ট হয়, তেখেতসকলৰ এজেণ্ট হৈ উম, আমাৰ বিৰোধী দলসমূহত কাম কাজ কৰি আছিল, উম, লাহে লাহে তেওঁলোকৰ স্বৰূপবিলাক ৰাইজে দেখা পাইছে উম, আৰু এইবিলাক আঁতৰি যাব, উম, ইলেকশ্যনৰ আগত আঁতৰি যাব। বিভিন্ন তেওঁলোকৰ পৃষ্ঠপোষকতাত যিবিলাক মিডিয়া হাউচ আছে, তেওঁলোকে তিলটোকে তালটো কৰি বজাব। উম, সেইটোৱে তেওঁলোকে ভাবিব যে ৰাইজৰ মাজত বিৰাট এটা প্ৰতিক্ৰিয়া। এই যোৱা দুদিন ধৰি যিবিলাক বজাই আছে, এইবিলাকে এটা বস্তু এষ্টাব্লিছ কৰি দিলে যে আচলতে এজেণ্ট কোন। উম, গতিকে তেনেকুৱা ধৰণৰ কথা ৰাজনীতিত থাকিব। উম, আৰু এইবিলাক ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ অসমৰ ৰাইজৰ যিটো দাবী যে ভাৰতীয় জনতা পাৰ্টিক আঁতৰাবৰ কাৰণে উম, আপোনালোক লগ লাগিব লাগে, উম, আৰু সেইটোক আমি বিৰোধী দলৰ আটাইখিনিয়ে মানি লৈছোঁ। উম, এতিয়া কংগ্ৰেছ আৰু জাতীয় পৰিষদ উম, দুইটা দলৰে সুকীয়া স্থিতি আছে, উম, দুইটা দলৰে সুকীয়া কথা বতৰা আছে। উম, আমি কেতিয়াও একাকাৰ হৈ যাব বিচৰা নাই আৰু কেতিয়াও আমি একাকাৰ হ'ব নোৱাৰোঁ। কিন্তু উম, আমাৰ দায়বদ্ধতা আছে। উম, আহ, গণতন্ত্ৰত বিৰোধীৰ যিটো ভূমিকা, উম, সেই ভূমিকা পালন কৰিবৰ কাৰণে উম, আমাৰ দায়বদ্ধতা আছে। আৰু সেই দায়বদ্ধতাৰ খাতিৰত আমি সংবিধানৰ বেতিৰেকে গৈ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি চেষ্টা চলি আছে বৰ্তমান, এই ৰাজতন্ত্ৰ ওফৰাবৰ কাৰণে আমি সমূহ বিৰোধী দল একত্ৰিত হৈ কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ। উম, কংগ্ৰেছ কংগ্ৰেছৰ ঠাইত, জাতীয় পৰিষদ জাতীয় পৰিষদৰ ঠাইত। উম, আমি চৰকাৰ যেতিয়া কৰিম, চৰকাৰ কৰা সময়ত আমাৰ উমৈহতীয়া দাবী চনত থাকিব, আমাৰ উমৈহতীয়া আণ্ডাৰষ্টেণ্ডিং থাকিব। উম, তাৰ ভিত্তিতহে অসমৰ ৰাইজে বিচৰা ধৰণে আমি কাম কৰিবৰ কাৰণে আমি একমত। বুজিছোঁ। গতিকে নিৰ্বাচনৰ সন্মুখত বহুখিনি আহ, আমি কিছু আলোচনা দেখিছোঁ ৰাজনৈতিক। তাৰ মাজতেই অসমৰ ৰাজনীতিত আমি এইটো এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে আদৰ্শৰ ৰাজনীতি। সেই আদৰ্শ ৰাজনীতিৰ প্ৰেক্ষাপটটো এইবাবেই আহিল যে আমি বহু নেতাক দেখিছোঁ যি আদৰ্শ বিসৰ্জন দিয়ে। সেইসকলৰ বাবে কি ক'ব? মই এজন ৰাজনীতি কৰা ব্যক্তি। উম, মই সদায় চেষ্টা কৰিম মোৰ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে। উম, কিন্তু আমাৰ লেখীয়া মানুহে পাহৰি যোৱাটো অনুচিত উম, যে আমাৰ ওপৰতো হেন চকু আছে পাব্লিকৰ। জনসাধাৰণে আমাৰ প্ৰতিও দৃষ্টি নিক্ষেপ কৰি আছে। সাময়িকভাৱে কোনোবা সুবিধাবাদীয়ে আদৰ্শ বিসৰ্জন দি উম, কিবা এটা সুবিধা ল'ব পাৰে, উম, কিন্তু বুৰঞ্জীত কলা চিঞাহীৰে তেখেতৰ আখৰ লিখা থাকিব, তেখেতৰ নাম লিখা থাকিব। উম, গতিকে এই সুবিধাবাদী ৰাজনীতিয়ে চৰম সীমাত উপনীত হৈছে। এই সুবিধাবাদী ৰাজনীতিৰ কাৰণে আজি আমাৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহি পৰিছে। আৰু আমাৰ একমাত্ৰ লক্ষ্য উম, সুবিধাবাদীখিনি আঁতৰি যাওক উম, আৰু কোনো আপোচ নকৰি যুঁজাৰু মনোবৃত্তিৰে নিজৰ জাতি মাটিক ভাল পোৱা প্ৰতিজন মানুহে জাতীয়তাবাদ জীয়াই ৰাখিবৰ কাৰণে ৰাষ্ট্ৰীয় দলৰ সহায় আমাক লাগিবই। উম, কাৰণ আজি অসমৰ যিখিনি জনসংখ্যা, তাত আমি ভূমিপুত্ৰসকলক লৈ দাস, কলিতা, শৰ্মা, গোস্বামী, এইখিনি মানুহ আমি কিমান আছোঁ? উম, অতি বেছি 1.5 কোটি মানুহ আছোঁ। উম, এই 1.5 কোটি মানুহৰ মাজত আমি অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰি আছোঁ। উম, আমি জানো যে অন্য
দলৰ সহায় আৰু সহযোগ নোহোৱাকে উম, অসমত কোনেও চৰকাৰ কৰিব নোৱাৰে। উম, গতিকে ৰাষ্ট্ৰীয় দলৰ সহায় লাগিব। উম, কিন্তু তেনেকুৱা ৰাষ্ট্ৰীয় দলৰ সহায় আমি কেতিয়াও নলওঁ যিয়ে ভাৰতবৰ্ষৰ আত্মাস্বৰূপ সংবিধানখন বিসৰ্জন দি গোটেই দেশখনক বিক্ৰী কৰিব বিচৰা, গোটেই দেশখনক একছত্ৰী সম্ৰাট হৈ বছৰৰ পিছত বছৰ, দশকৰ পিছত দশক শাসন কৰিবৰ যিটো মানসিকতা, এই মানসিকতাৰ বিৰুদ্ধে দেশক বচাবৰ কাৰণে আমি তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় ৰাজনীতি বা তেনেকুৱা ধৰণৰ বিৰোধী ৰাজনীতিৰ সৈতে একাকাৰ হৈ উম। প্ৰথম আমাৰ দায়িত্ব যে ৰাইজক সংবিধান বহিৰ্ভূতভাৱে যি শাসন ব্যৱস্থা চলি আছে তাৰ পৰা নিস্তাৰ দিয়া। 5 বছৰ দেখিলে পলাশবাৰীত কিমান উন্নয়ন হ'ল? উন্নয়নটো ধাৰাবাহিক প্ৰক্ৰিয়া। উম, ৰাস্তা ঘাট হৈছে, উম, তাত অনুষ্ঠান প্ৰতিষ্ঠান হৈছে, উম, কেইবাখনো বিদ্যালয় পকী বিল্ডিং হৈছে আৰু কেইবাখনৰ কাৰণে প্ৰস্তাৱ দিয়া হৈছে। আন্তঃগাঁথনি। না মই কৈ আছোঁ, উম, ৰাস্তা ঘাট হৈছে কওঁতে আন্তঃগাঁথনিৰ মাজত সোমাই গ'ল। উম, গতিকে এইখিনি আপুনি ভাবে নেকি যে কালি মই বিধায়ক হ'লে মই নকৰিম নেকি, উম, বা চৰকাৰ পৰিৱৰ্তন হ'লে এইখিনি কাম নকৰিব নেকি? উম, কিন্তু তাৰ ব্যতিৰেকে আমাৰ কি কথা আছে যে পলাশবাৰী সমষ্টিটো কৃষি ভিত্তিক এটা সমষ্টি। উম, বৰষুণৰ পানী নোহোৱাৰ কাৰণে, বৰষুণ কমকৈ হোৱাৰ কাৰণে প্ৰায় 50% মাটি যোৱাবাৰ চন পৰিল। উম। এইটো আপুনি কি ভাবে ল'ব? কিন্তু ইৰিগেশ্যনততো জলসিঞ্চনৰ ব্যৱস্থা নাই। ইৰিগেশ্যনততো কিমান শ কোটি টকা চৰকাৰে খৰচ কৰিছে। উম, পলাশবাৰীত এটা নাই কৰা। এটা নলী নাদতো আমাৰ কোনো পথাৰত বহা দেখা নাপালোঁ। উম, এইটো গ'ল। বছৰেকত 400 মানুহক নিযুক্তি দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। উম, বছৰেকত কিন্তু দেই। উম, 1,00,000টো তেওঁ 5 বছৰ পাৰ কৰিলে। উম, বছৰেকত 1,00,000 চাকৰি দিম বুলি তেওঁ কৈছিল, যদি মনত পৰে আপোনালোকে কৈছিলে। কৈছিলে। উম, কিন্তু সেইটো আজি 5 বছৰত হৈ গ'ল। উম, দ্বিতীয়তে প্ৰতি বছৰে অসমত কিমান লাখ নিবনুৱা ওলাইছে, পলাশবাৰীত কিমান লাখ নিবনুৱা ওলাইছে। এই নিবনুৱাসকলৰ ব্যৱস্থা কি হ'ব? উম, তেওঁলোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কি হ'ব? উম, IIM আহিছে, ভাল কথা। এখন উচ্চ শিক্ষাৰ অনুষ্ঠান থাকিব, বাতাবৰণ ভাল হ'ব, তাক আমি আদৰণি জনাম। উম, কিন্তু IIMত পলাশবাৰীৰ কেইজন ছাত্ৰ ছাত্ৰী পঢ়ি পেলাই পঢ়াৰ সুযোগ পাব? উম, এইখনতো সৰ্বভাৰতীয় অনুষ্ঠান। উম, তাৰ সৈতে পলাশবাৰীৰ গ্ৰাম্য জীৱনৰ সম্পৰ্কটো কি? উম, কথাটো কৈছোঁ, জীৱন জীৱিকা চলাই নিবৰ কাৰণে, সুস্থভাৱে সমাজখন চলাই নিবৰ কাৰণে যিটো আন্তঃগাঁথনিৰ প্ৰয়োজন, উম, সেই ধৰণৰ উন্নয়ন পলাশবাৰীত যোৱা 5 বছৰত হোৱা নাই। উম, স্বাস্থ্যৰ ক্ষেত্ৰত পলাশবাৰী সমষ্টি হওক, অসমৰ লগতে পলাশবাৰী সমষ্টিৰ অৱস্থা খুবেই বেয়া। উম, খোৱা পানীৰ সমস্যা বছৰৰ পিছত বছৰ, উম, হাজাৰ কোটি টকা খৰচ কৰাৰ পিছতো জল জীৱনত এতিয়াও পলাশবাৰী সমষ্টিৰ হৃদপিণ্ডস্বৰূপ মিৰ্জা পাহাৰ অঞ্চলত, উম, দখলা পাহাৰ অঞ্চলত, ৰাণী পাহাৰ অঞ্চলত খোৱা পানীৰ সমস্যা। উম, কিন্তু হাজাৰ হাজাৰ কোটি টকা চৰকাৰৰ পৰা খৰচ হৈ আছে। উম, আৰু সেইবিলাক ঠাইতো নলটো ঠিকেই ফিটিং হৈছে, উম, কিন্তু তাত পানী নাই। উম। অৰ্ধনিৰ্মিত হৈ গোটেই ঠাইবিলাক পৰি আছে। গতিকে এইটো আপুনি কি বুলি ক'ব? সেই বিদ্যালয়ৰ যে পকী বিল্ডিঙৰ কথাটো আপুনি উলিয়ালে, মই সেইটো হয়, সুধিবলৈ গৈছোঁ। হয়। পকী বিল্ডিং হৈছে ঠিকেই আছে, উম, আন্তঃগাঁথনিৰ ব্যৱস্থাটো আছে ঠিকেই হৈছে। উম, মই সেইটো নক'লোঁ, সেইবাবেই কৈছোঁ যে তাত শিক্ষাৰ মানদণ্ডৰ ওপৰত বহু দিশত প্ৰশ্ন উত্থাপন হয় চৰকাৰী শিক্ষাৰ ওপৰত। হয়। গতিকে সেই ক্ষেত্ৰত পলাশবাৰীৰ সেই লগতে সমগ্ৰ অসমৰ যদি আপুনি চৰকাৰী শিক্ষাখণ্ডৰ এতিয়া অৱস্থাটো চায়, তেনেহ'লে কি ক'ব সেইটো সুধিছোঁ। প্ৰায় 8,000 বিদ্যালয়, 25জন ছাত্ৰ ছাত্ৰী নোহোৱাৰ কাৰণে একত্ৰীকৰণ। একত্ৰীকৰণ কৰিলে বা কিছুমান স্কুল বন্ধ কৰি দিলে। উম, 4-5 মাইল দূৰলৈ উম, গ্ৰাম্য অঞ্চলত শিক্ষা লাভৰ কোনো ব্যৱস্থা নাই। উম, আৰু তেনেকুৱা শিক্ষানুষ্ঠানত মাত্ৰ এজন বা দুজন শিক্ষক, উম, শ্ৰেণী কিন্তু 4টা-5টা। উম, তেনেকুৱা অৱস্থাত এই ব্যৱস্থাৰে আপুনি কি উন্নত শিক্ষা আশা কৰিব? উম, যোৱা দিনবিলাকত, যোৱা 5টা বছৰত উম, শিক্ষাবৰ্ষ আধাতে শেষ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা, মই কোৱা কথা নহয় এইটো, উম, বিভিন্ন তথ্যত প্ৰকাশ পোৱা। তথ্যই প্ৰকাশ পাইছে উম, যে বাঢ়িছে। উম, এই ক্ষেত্ৰততো চৰকাৰ বা চৰকাৰৰ পলিচি গ্ৰহণযোগ্য নহয়। উম, গতিকে পলাশবাৰী সমষ্টিৰ ছাত্ৰ ছাত্ৰী যথেষ্ট মেধাৱী, উম, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ আছে। পুৰণি যিখিনি বিদ্যালয় আছে তাত মেট মৰা ধৰণে ছাত্ৰ ছাত্ৰী আছিল। শিক্ষকসকলৰ নাম আজিও স্মৰণ কৰে শ্ৰদ্ধাৰে। তেনেকুৱা এটা পৰিৱেশত উম,
উৱলি যোৱা বিদ্যালয়, শিক্ষাগুৰুসকলৰ অভাৱ, উম, বা বিদ্যালয়ত আন্তঃগাঁথনিৰ অভাৱ, বহিবৰ নোহোৱা ঠাই, যিটো অৱস্থা হৈছে তাত কেইবাখনো স্কুলৰ বিল্ডিঙৰ গ্ৰেণ্ট চৰকাৰে দিছে। ভাল কথা, ভালটো ভাল বুলি ক'ব লাগিব। উম, উম, কিন্তু তাৰ ব্যতিৰেকে তাত শিক্ষকৰ কিন্তু যিটো প্ৰয়োজন আছে, উম। সেই প্ৰয়োজন চৰকাৰে পূৰাব পৰা নাই। আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিমান সফল বা কিমান বিফল? নাই, চতুৰ মানুহ। উম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজনীতিৰ কাৰণে একদম পাৰফেক্ট। উম, নিজক ক্ষমতাত ধৰি ৰাখিবৰ কাৰণে একদম পাৰফেক্ট মানুহ। উম, কিন্তু আমি অনুৰোধ জনাম তেখেতক যে তেখেতৰ এই শক্তিকণ উম, ৰাইজৰ হিতাৰ্থে ব্যৱহাৰ কৰক। উম, বুজিছোঁ। আপুনি হয়তো সুধিব তেওঁ কাম কৰা নাই নেকি? উম, ইমান অভাৰব্ৰিজ হৈছে, ইমান ব্ৰিজ হৈছে, ইমান ৰাস্তা হৈছে, এইবিলাক হোৱা নাই নেকি? হৈছে, হৈছে। উম, লগে লগে এইটো কথাৰ উত্তৰটো তেখেতে দি গ'লে ভাল, উম, যে ব্ৰহ্মপুত্ৰৰ ওপৰৰ সিদিনা মুকলি কৰা দলংখন কেনেকে ব্লেক লিষ্টেড কোম্পানী এটাই ঠিকা পায়? উম, ইউ পি চৰকাৰে ব্লেক লিষ্টেড কৰা কোম্পানী এটাক অসমত 4-5টা শ কোটি টকাৰ ঠিকা কেনেকে পায়? উম, এই কথাবিলাকো চাওক। তেখেত চতুৰ মানুহ। উম, তেখেতে যদি সৎভাৱে ৰাইজৰ মংগলৰ কাৰণে কাম কৰে, ৰাইজৰ বহুত মংগল হ'ব। উম, কিন্তু এতিয়া আমি দেখিছোঁ, যোৱা 5টা বছৰত দেখিছোঁ, কেৱল ক্ষমতাত বৰ্তি থাকি 5 বছৰ নহয়, আগৰ পৰা তেখেতে কংগ্ৰেছত থকাৰ পৰা দেখিছোঁ। কাৰণ বিজেপিৰ মানুহক গাড়ীত বহাই MP জিকাইছিল নহয়। উম, UDFৰ মানুহক গাড়ীত বহাই তেওঁ MP জিকাইছিল নহয়। উম। গতিকে তেখেতে হৰ্চ ট্ৰেডিং। হৰ্চ ট্ৰেডিং কৰিছিলতো। গতিকে তেখেতে কেৱল ক্ষমতা, উম। তাক বাদে বেলেগ কথা নহয়। আৰু বাকী এইবিলাক এইবিলাক কৰি থাকিব লাগিব, কাৰণ তেতিয়া কমিশ্যনৰ হেৰিটো আহিব। আপোনাৰ সমষ্টিৰ অধীনত হাতী মানুহৰ সংঘাতৰ এটা বিষয় আমি দেখি থাকোঁ। মোৰ বন্ধু এজন, একে বয়সৰ, আমি এটা ক্লাছত পঢ়া, মোৰ বন্ধু এজন ছাগলী, গাহৰি তেনেকুৱা ফাৰ্ম এখন কৰি এগ্ৰিকালচাৰৰ জৰিয়তে চলি আছিলে। উম, যোৱা বছৰ ছাগলীৰ পাত কাটিবলৈ যাওঁতে হাতীয়ে গচকি খুব নিৰ্মমভাৱে মাৰি পেলালে। উম, এতিয়া মাজতে চৰকাৰে উম, হাতীকেইটা খেদি দিছিলে উম, ৰাণীৰ পাহাৰলৈ। উম, আকৌ হাতী আহিছে, আগতকৈ বেছি আহিছে। এতিয়া হাতী এনেকুৱা এটা অৱস্থা হৈছে যে পথাৰত খাবলৈ একো নাই, মানুহৰ চোতালে চোতালে ঘূৰে। আৰু ধান থকা বুলি, ঘৰৰ ভিতৰত ধান থকা বুলি গম পালে, যিমান ভাল ঘৰেই নহওক, ঘৰ ভাঙি উম, ধান উলিয়াই চোতালতে ধান খায়। মানুহে খেদিবৰ কাৰণে চেষ্টা কৰিলেও কেৰেপ নকৰে। উম, এই পৰিৱেশটোৰ পৰা চৰকাৰে মুক্তি দিব লাগে, কাৰণ চৰকাৰৰ দায়িত্ব মানুহৰ জীৱন আৰু সা সম্পত্তি ৰক্ষা কৰাটো প্ৰথম চৰ্ত। উম, আমি চৰকাৰক অনুৰোধ কৰি আছিলোঁ, এতিয়ালৈ তেওঁলোকে কৰ্ণপাত কৰা নাই, যে ফৰেষ্টৰ মানুহ, যিহেতু আমাৰ তাত অত্যাচাৰটো বেছি হৈছে, ফৰেষ্টৰ মানুহৰ সংখ্যাটো অকণমান বঢ়াই উম, জনসাধাৰণৰ মাজত যেতিয়া বন্য জীৱ জন্তু ঘূৰি থাকে, তেতিয়া অন্তত তেওঁলোকে চকু ৰাখিব। এতিয়া এনেকুৱা হৈছে, মানুহৰ ঘৰ ভাঙি থাকে, ফোনৰ উপৰি ফোন কৰিলেও তেওঁলোকে ফোন ধৰিবৰ সময় নাই বা মানুহ নাই। উম, তেওঁলোক অসহায়। মই উম, কোনো অফিচাৰক মই দোষ দিব বিচৰা নাই, এইটো ছিষ্টেমৰ দোষ। উম, গতিকে আমি মাননীয় বিধায়ককো মই ব্যক্তিগতভাৱেও কৈছোঁ, চৰকাৰকো বহুবাৰ আবেদন জনাইছোঁ। সিদিনা বৰিহাট অঞ্চলৰ নাগৰিকে আমাৰ সমজিলা আয়ুক্তগৰাকীৰ সৈতে একেলগে বৈঠকো কৰিছে, উম, যে এই সংঘাতটো দূৰ কৰিবৰ কাৰণে কিছুমান অফিচত মানুহ এনেই বহি আছে, সেই মানুহক নি হ'লেও আমাৰ অঞ্চলটোৰ জীৱন জীৱিকা বা জীৱন আৰু সম্পত্তি ৰক্ষাৰ কাৰণে তেওঁলোকক নিয়োগ কৰিব লাগে। উম, কিন্তু আজিলৈ তেনেকুৱা কোনো পদক্ষেপ দেখা নাই। এইবাৰ পলাশবাৰী সমষ্টিত হাতী মানুহৰ সংঘাতে মানুহৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছে। উম, কাৰণ খাদ্যৰ অভাৱত বন্যজন্তুৱে মানুহৰ ঘৰ দুৱাৰ ভাঙি বহু ক্ষতি কৰিছে। এতিয়ালৈ ক্ষতিপূৰণ চৰকাৰে দিয়াৰ কোনো ব্যৱস্থা কৰা নাই, আৰু বহুত দীঘলীয়া প্ৰচেষ্টা। উম, ক্ষতিপূৰণ আদায় কৰাটো বহুত দীঘলীয়া। সাধাৰণ গঞা ৰাইজে এই ধৰণৰ কামত ব্যস্ত হৈ থাকিবৰ কাৰণে সময়ো নাপায়, উম। আৰু বহু ক্ষেত্ৰত তেওঁলোকে ঢুকি নাপায়। নাই, মই আপুনি সেই ক্ষেত্ৰত যিখিনি কথা ক'লে গঠনমূলক, মই এইটোৱে বিচাৰিম যে সেই হাতী মানুহৰ সংঘাত দূৰীকৰণৰ বাবে প্ৰথম আৰু প্ৰধানভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগে ৰাজ্য চৰকাৰে। আমি সেইটোৱে বিচাৰিম, কাৰণ আমি সেই বিভীষিকাময় পৰিৱেশটো আমি দেখিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে, হয়, কেমেৰাত দেখিছোঁ আমি, সেয়া আচলতে কেনেকুৱা পৰিস্থিতি হৈছিল। সন্ধিয়া হ'লে মানুহ ওলাব নোৱাৰা হয়। এটা অৱস্থাৰ সৃষ্টি হয়। আমি পলাশবাৰীৰ সেই পৰিৱেশখিনি আমি দেখিছোঁ। সেইবাবে মই, আপুনি যিহেতু আগবাঢ়ি আহিছে পলাশবাৰী ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ, সেইবাবে আপোনাক এই বিষয়টো মই আগবঢ়াই দিলোঁ। এতিয়া বিষয়টো হৈছে যে অসমৰ প্ৰেক্ষাপটত লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ,
এই তিনি গগৈৰ প্ৰাসংগিকতা কিমান দূৰ? গগৈ বুলি নহয়, উম, আহ, কিবা এটা উপাধি লৈ কিবা প্ৰাসংগিকতা অসমত থাকিব আমি নাভাবোঁ, উম, জাতীয় পৰিষদে নাভাবোঁ। উম, মানে কোইনচিডেণ্টলি তিনিওজন মানুহ গগৈ হ'ল, উম, আৰু তিনিওজনে তিনিটা দলৰ উম, শীৰ্ষ নেতৃত্ব। উম, গতিকে সেইকাৰণেই হয়তো এই গগৈ উপাধিটো বেছি চৰ্চা হৈছে। উম, কিন্তু আমি এই ধৰণৰ উপাধিকেন্দ্ৰিক কথা বতৰাত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। উম। কিন্তু তিনিওজনে তিনিওগৰাকীৰ ব্যক্তিত্ব। ব্যক্তিত্ব আছে, উম, ছেক্ৰিফাইচ আছে, উম, অধ্যয়ন আছে, আৰু তেখেতসকলৰ কাম কৰা, ৰাইজৰ প্ৰতি কাম কৰা এটা ইচ্ছা আছে। উম, এইখিনি যিখিনি বেছিক কথা থাকিব লাগে, উম। সেই কথাখিনি যিহেতু তেওঁলোকৰ গাত আছে, গতিকে সময়ে তেওঁলোকক প্ৰতিষ্ঠা লাভত সহায় কৰি। ৰাজনীতিত আপোনাৰ কিমান দিন? মই 91ৰ পৰা এক্টিভ পলিটিক্স কৰিছোঁ। উম, অসম গণ পৰিষদ। মই মানে চকী মোচাৰ পৰা আৰম্ভ কৰিছোঁ। উম, অসম গণ পৰিষদ চকী মুচিছোঁ, বেঞ্চ মুচিছোঁ, আঞ্চলিকৰ ছেক্ৰেটেৰী হৈছোঁ। উম, তেনেকুৱা ধৰণৰ পৰা আহি আহি মই জিলা পৰিষদ, অসম গণ পৰিষদৰ পৰাই জিলা পৰিষদ জিকিলোঁ। যোৱা বিধানসভা নিৰ্বাচনত এটা অহেতুক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে আমি অসম গণ পৰিষদৰ পৰা গুচি আহিবলগীয়া হ'ল। সমূহ পলাশবাৰী সমষ্টিৰ অসম গণ পৰিষদ কৰি থকা কৰ্মী আৰু নেতৃবৃন্দই। উম, আৰু আমিতো বেলেগত যাব নোৱাৰোঁ। উম। আমি ৰাষ্ট্ৰীয় দল কেতিয়াও পচন্দ নকৰোঁ। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে কাম কৰিছোঁ, গতিকে আমি জাতীয় পৰিষদত আটাই কাম কৰি আছোঁ। সেই অসম গণ পৰিষদ দলটো যে বিজেপিৰ লগত মিলি যোৱা বিষয়টোক লৈ কিবা ক'ব নেকি? নাই, মোৰ ক'বলগীয়া একো নাই, কাৰণ সেইটো দল মই কৰি আহিছোঁ। দল কেতিয়াও বেয়া নহয়, কিন্তু নেতৃত্বত দি থকা মানুহবিলাকৰ ভুল সিদ্ধান্তৰ কাৰণে দলৰ আজি এই অৱস্থা। উম, মই যিটো দলত থাকি ৰাজনীতি কৰিছোঁ, শিকিছোঁ, বা আপোনালোকৰ সৈতে চা চিনাকি হৈছোঁ, ৰাইজৰ সৈতে চা চিনাকি হৈছোঁ, আজি মোক কিবা নকৰিবলগীয়া এটা কৰিলে কাৰণে মই তেখেতসকলক গালি গালাজ কৰিম বা তেখেতসকলক বেয়া বুলি ক'ম, মই দলক কেতিয়াও মই অশ্ৰদ্ধা নকৰোঁ। কিন্তু দলৰ নেতৃত্বত থকা ব্যক্তিসকল স্বাৰ্থপৰ। তেখেতসকলৰ স্বাৰ্থৰ কাৰণে দলটো শেষ হৈছে। লাখ লাখ অনুৰাগী অসম গণ পৰিষদৰো আছে। উম, সেই লাখ লাখ অনুৰাগীৰ অন্তৰত তেখেতসকলে আজিও দুখ দি আছে। গতিকে তাতকৈ বেছি আৰু মই ক'ব খোজা নাই। আহ, মই এই আমবাৰী অফিচটোত বহুদিন আহিছোঁ, উম, সভা সমিতি কৰিছোঁ। এতিয়াও আপোনাৰ ইয়াত আহোঁতে সেইফালেৰে আহিলে ক'ব নোৱাৰাকৈয়ে সেইফালে চকুটো যায়, কাৰণ দলটোৱেতো মোৰ ক্ষতি কৰা নাই। উম। দলৰ নাই। নেতৃত্বত থকা 2-4জনৰ নিজৰ স্বাৰ্থৰ কাৰণে পৰিৱেশ পৰিস্থিতি সলনি হৈছে। উম, গতিকে দল চবেই ভাল। গতিকে ভাৰতীয় জনতা পাৰ্টি বেয়া নেকি? উম, ভাৰতীয় জনতা পাৰ্টিটো অটল বিহাৰী বাজপেয়ীৰ প্ৰতি আকৰ্ষিত হৈ অসম গণ পৰিষদ কৰি থকা অৱস্থাত তেখেতসকলৰ নেতাতকৈ আমি বেছি পৰিশ্ৰম কৰি চৰকাৰ আনিছিলোঁ। উম, আমি ভাবিছিলোঁ নেকি যে এটা আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ যিটো চৰিত্ৰ, সেইদিনা সেইটো চৰিত্ৰ হ'ব বুলি? উম। কাৰণ তেওঁলোকে আমাক কৈছিল বিদেশী তালিটোপলা বান্ধিব লাগিব, তেওঁলোকে আমাক কৈছিল অসম ফাৰ্ষ্ট, এইবিলাক কথা কৈছিল। এতিয়া ধৰ্মৰ ভিত্তিত নাগৰিকত্ব। এতিয়াতো তেওঁলোকে মিয়া, মুছলমান, এই পাকিস্তান, এই বাংলাদেশ, এইবিলাক কথা নক'লেতো তেওঁলোকৰ এটা বাক্য সম্পূৰ্ণ নহয়েই। এই পাকিস্তান যে শব্দটো ক'লে আপুনি, এই গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ এজেণ্ট বুলি আখ্যা দিব বিচৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটোক লৈ কি ক'ব? তাতকৈ ব্যৰ্থতা আৰু তেখেতক কিবা লাগে নেকি? আজি 1.5 বছৰ 2 বছৰে তেখেতে যিখিনি কথা কৈ আছে, তেখেতে যি ব্যৰ্থতা প্ৰকাশ কৰিলে, উম, ইয়াতকৈ ব্যৰ্থতা আৰু কিবা লাগে নেকি? অসমৰ ৰাইজে বা ভাৰতৰ ৰাইজে নুবুজাকৈ আছে নেকি? ক্ষমতাত আছে কাৰণে মনে মনে আছে। গতিকে এইবিলাক বুৰঞ্জীত লিখা থাকিব। আহিবলগীয়া 5 বছৰত পলাশবাৰীক কেনেদৰে চাব বিচাৰে? মোৰ প্ৰথম কথা হ'ল, উঠি অহা প্ৰজন্মক কামৰ প্ৰতি আগ্ৰহান্বিত কৰিব লাগিব। উম, আৰু কাম চাকৰি আপুনি দিব নোৱাৰে। চাকৰি দিব পাৰিব, কিন্তু ব্যক্তিগত খণ্ডত। ব্যক্তিগত খণ্ডৰ যিখিনি উদ্যোগ প্ৰতিষ্ঠান গঢ়ি উঠিছে, তাত আমাৰ কৰ্মীসকলক সাংঘাতিকভাৱে শোষণ কৰি থকা হৈছে। 12 ঘণ্টা ডিউটি কৰাই, লেবাৰ আইন মতে যিখিনি পাব লাগে তেওঁলোকে সেইখিনি সা সুবিধা নাপায়। এই কথাটোৰ ওপৰত মই নজৰ দিম ঠিকে। পেৰেলেলি কৃষি আমাৰ প্ৰধান উপাৰ্জন। উম। কৃষিয়ে আমাক যথেষ্ট টনকিয়াল কৰিব পাৰে। আপুনি উনুকি জলসিঞ্চনৰ হয়, কথা। হয়। উম, গতিকে কৃষিৰ ক্ষেত্ৰত মোৰ অকণমান ইণ্টাৰেষ্ট থাকিব। উম। কাৰণ মই নিজেও কৃষিৰ সৈতে জড়িত। মই খেতি বাতি কৰোঁ। আৰু কি কি ক্ষেত্ৰত?
দীক্ষাটো থাকিবই মূলত শিক্ষানুষ্ঠানৰ মূল থাকিব এই যে স্কুলবিলাক বন্ধ কৰিছে উম, এই ক্ষেত্ৰত চৰকাৰক বা আমি যদি চৰকাৰত থাকোঁ বাধ্য কৰাম স্কুল খুলিবৰ কাৰণে কাৰণ মই ক'ৰবাত পঢ়িছিলোঁ জাপানত এটা ৰেল ষ্টেচন 100 কিলোমিটাৰ আগৰ ৰেল ষ্টেচন এটাত মাত্ৰ এজনী ছোৱালী উম, অহা যোৱা কৰে উম, তেওঁ স্কুলত আহে ৰাতিপুৱা আৰু গধূলি গুচি যায় অফিচাৰসকলে ৰেল ষ্টেচনটো বন্ধ কৰি দিয়াৰ কথা ক'লে চৰকাৰে সিদ্ধান্ত ল'লে ছাত্ৰীজনৰ যেতিয়ালৈ পঢ়া শুনা শেষ নহয় তেতিয়ালৈ ৰেলখন চলি থাকিব উম, আৰু আমাৰ ইয়াত 25জন ছাত্ৰ ছাত্ৰী নহ'লে স্কুল বন্ধ হ'ব উম, এইটো কেনেকুৱা ধৰণৰ কথা উম, তেতিয়াহ'লে এই 25জনৰ তলত 20জন ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ দায়িত্বটো কোনে ল'ব উম, এইখন আমাৰ উন্নয়নশীল দেশ এইখন দেশত সকলোকে আগুৱাই লৈ যোৱাটো চৰকাৰৰে প্ৰথম দায়িত্ব উম, গতিকে এজন প্ৰতিনিধি হিচাপে চৰকাৰৰ ওচৰত যিদিনাই কথা ক'ব পৰা ক্ষমতা মই আয়ত্ব কৰিম বা ৰাইজে মোক দিব সেইদিনাই মই এনেকুৱা ধৰণৰ কথা বতৰাবিলাকৰ ওপৰতেই মোৰ বক্তব্য থাকিব কৃষি খোৱা পানীৰ সমস্যাখিনি আছে মই আগতেই ক'লোঁ ডেকা ল'ৰাসকলৰ সংস্থাপনৰ ব্যৱস্থা আছে অকল চৰকাৰী চাকৰিৰে কেতিয়াও সমস্যা সমাধান নহয় উম, শিক্ষিত ডেকা ল'ৰাসকলক উপযুক্ত পৰিৱেশ উপযুক্ত ধৰণে তেওঁলোকক মজুৰি দি পেলাই কৰ্মৰত কৰা উম, এই ধৰণৰ কথা বতৰাবিলাকৰ ওপৰতে মই গুৰুত্ব দিম আৰু মই ভাবোঁ এইখিনি কাম কৰিব যাওঁতেও যথেষ্ট বাধা বিঘিনি থাকিব উম। তাৰ মাজতো যদি 50%ও আমি ছাকচেছ হ'ব পাৰোঁ তেতিয়াও আজিতকৈ পলাশবাৰী সমষ্টি বহুগুণে আগুৱাই যাব গতিকে পলাশবাৰীক লৈ আপোনাৰ যি সপোন সেয়া বাস্তৱত ৰূপায়িত হওক আৰু পলাশবাৰীৰ বাবে আপুনি কৰিবলগীয়াখিনি কৰক আমি সেইটোৱে বিচাৰিম শেষত পলাশবাৰীৰ ৰাইজক কি ক'ব নাই ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে চাওক যোৱাবাৰ ইমান প্ৰবল ঢৌৰ মাজত উম, মোক প্ৰায় 28,500 মানুহে ভোট দিছিলে উম, মই সেইদিনা অনুভৱ কৰিলোঁ তাৰমানে ৰাইজে মোক এতিয়াও তেওঁলোকৰ প্ৰতিনিধি হিচাপে বিচৰা নাই আৰু বিৰোধীৰ আসনত বহিব দিছে আৰু চৰকাৰক প্ৰশ্ন কৰিব দিছে যদি মই 4,000 বা 5,000 ভোট পালোহেঁতেন তেতিয়াহ'লে আজি হয়তো মই আপোনাৰ ওচৰত ইণ্টাৰভিউ দিব নাহিলোহেঁতেন অৰ্থাৎ মই ৰাজনীতিৰ পথাৰৰ পৰা গৈ মই নিজৰ কৃষি বা নিজৰ উম, যি কাম আছে তাত ব্যস্ত হ'লোহেঁতেন উম, কিন্তু ৰাইজেতো মোক সমৰ্থন কৰিছে উম, দুটা কমিউনিটিৰ মানুহে আমাক একেবাৰে সমৰ্থন কৰা নাছিল যোৱাবাৰ উম, ভূমিপুত্ৰ জনজাতিসকলে আমাক সমৰ্থন কৰা নাছিল উম, ইছলাম ধৰ্মৰ মানুহবিলাকে আমাক সমৰ্থন কৰা নাছিল এটা নগণ্য সংখ্যকে কৰিছে কিন্তু এই দুটা জনগোষ্ঠী আমাৰ সমষ্টিত যথেষ্ট সংখ্যক আছে উম, তেখেতসকলৰ ব্যতিৰেকে হিন্দুত্বৰ লহৰ চলি থকা সময়ত 28,500 ভোট পাই আহ, আপুনি যদি ৰাজনীতি বাদ দি উম, ঘৰত সোমাই থাকে তেতিয়াহ'লে মই ভাবোঁ মই মোৰ দৰে সুবিধাবাদী আৰু দ্বিতীয় এজন নাথাকিব উম, কাৰণ 28,500 মানুহ দুখ দুৰ্দশা বা তেখেতসকলৰ কথাখিনিতো মোৰ মুখেৰে ওলাব লাগিব উম, মই সেই স্বত্বতেই মই বিৰোধীত কাম কৰি আছোঁ এদিনো ৰেষ্ট নোহোৱাকৈ মই বিৰোধীৰ কাম কৰি আছোঁ ৰাইজে নিশ্চয় বুজি পাব সেইটোৱে ৰাইজক মোৰ পৰামৰ্শ দিব পৰা ধৃষ্টতা মোৰ নাই উম। কিন্তু ৰাইজৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে শ্ৰদ্ধা আছে ৰাইজে নিশ্চয় বুজিব গতিকে পলাশবাৰীৰ বাবে যি আপোনাৰ সপোন আছে সেয়া বাস্তৱ হওক আৰু আজিৰ এই অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ আপুনি এই নিৰ্বাচনৰ সময়ত আমাক এইখিনি সুযোগ দি ৰাইজৰ মাজত আমাৰ মনৰ কথাখিনি লৈ যোৱাৰ কাৰণে আপোনাকো ধন্যবাদ দিলোঁ আপোনাৰ অনুষ্ঠান দীৰ্ঘজীৱী হওক ধন্যবাদ